मुबारक ईद मुबारक मुबारक ईद मुबारक मुबारक ईद मुबारक ईद मुबारक Hey, what's up guys? Welcome back to my YouTube channel. মই সৈদুল ইছলাম another new blog. তো আজি হৈছে ঈদৰ দিন। তো সকলোৱে মোৰ ফালৰ পৰা ঈদ মুবাৰক। আমি গৈছোঁ ঈদগাহ ফিল্ড গৈছোঁ নামাজ পঢ়িবলৈ। নামাজ হৈছে 8:30 তাৰ লগত মোৰ মানে আংকুলৰ সৰু ভাইটি আৰু এইটো হৈছে ভাগিন। চবে কুৰ্তা পাজামা পিন্ধিছে, বেচাৰা আকৌ কুৰ্তা পাজামা নিপিন্ধে, বেচাৰা বোলে পেণ্ট চাৰ্ট পিন্ধিব। নামাজ নোপোহা, মই নামাজ পঢ়িম, এনেকৈ পঢ়িম। আচ্ছা ঠিক আছে, আল্লাহ ঈদৰ দিনা মানুহে কুৰ্তা পাজামা পিন্ধি পেলাই নামাজ পঢ়ে, সেই বেচাৰা কুৰ্তা পাজামা নিপিন্ধে, ই জিন্সৰ পেণ্ট আৰু টি চাৰ্ট পিন্ধিছে। বাকীকেইটা আছে মোৰ ঘৰৰ ওচৰতে, ফোন কৰি আছে জলদি আহিবলৈ, তাতে গোটেই লগ পাম। চবক দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো। মেইন মানুহ ভাইজানকা আৰু এইফালে জেহৰুলে সিদ্দিকৰ ছোৱালীক বিয়া পাতি নিজকে নিজে ডন বুলি ভাবে। হৈছে মই সঁচা কথা কৈছোঁ, সিদ্দিকৰ ছোৱালীক বিয়া পাতি জেহৰুলে নিজকে ডন বুলি ভাবে মধুপুৰ অঞ্চলত। সেয়া আমাৰ ভাইজানকা আহিছে, ৱাজিব গম পাই ভাইজানকা কোৱা আজি ঈদৰ দিন কেনেকুৱা লাগিছে? ভাল লাগিছে, বেয়া লাগিছে? একদম মানে কি ক'ম আৰু ফাটাফাটি। ভাইজানকাৰ হাইট বহুত মুখ্যকৈ ওখ বুজিছে না, 5 ফুট 8 ইঞ্চি, মই 5 ফুট 6 ইঞ্চি। তেখেতে পাঠান শ্বুট পিন্ধিছে, মানে দেখাত ভাল লাগিছে একদম মানে হিৰো না, ভিলেন হোৱাইট কালাৰ। মই হোৱাইট কালাৰ পিন্ধিছোঁ, ই মুচু কালাৰ বাদ দিয়া। আমাৰ কা জেল ভাই পিন্ধিছোঁ মজা কালাৰ, মেহেন্দি কালাৰ। এই চইচটো কাৰ? তোমাৰ শাহুবুঢ়াৰ না তোমাৰ ৱাইফৰ? কাৰ হ'ব ক? মই কেনেকৈ তোমাৰ? তুমি স্কুটি পিন্ধিছা, মোৰ তোমাৰ চইচ হ'ব, মোৰ বেলেগৰ চইজত পিন্ধিম, বেলেগৰ চইজত পিন্ধিম না হ'ব পাৰে। তুমি বাচ্চা চাচ্চা আছে না, বাচ্চাৰ চইজ হ'ব পাৰে, তোমাক হা ডাঙৰ হৈ গ'ল ল'ৰা ছোৱালী। ব'লা আমি আজি ঈদগাহ যাম। 8:30 নামাজ, 8টা বাজি গ'ল, আধা ঘণ্টা আছে। মোৰ লগৰ খাচ লগৰ সৰুৰ পৰা মানে একেলগে ডাঙৰ হ'লোঁ, একেলগে ডাঙৰ হৈছোঁ। এতিয়া বেচেৰা আজি মোৰ মানে ভিন্দৰ দোকানত কিবা নাস্তা নিব আহিছে, লগ পালোঁ, আহি ঈদ মুবাৰক বুলি ক'লে। নামটো কৈ দিয়া। অজিত বিশ্বাস বহুত ভাল, মোৰ ঘৰৰ ওচৰত থাকে, দুটা ভাইও বহুত ভাল। ভালকৈ থাকিবি, বক লৈ পেলাই ঈদ খাবলৈ। নামাজ আহাকৈ নামাজ আহা, ঠিক আছে, তেওঁ লগ পাম। ঠিক আছে, বাই বাই। আমাৰ আনাৰুল আহিছে মাত্ৰ, জাষ্ট ফোন কৰোঁতে এই আনাৰুল আহি গ'ল। বেচেৰাক আধা ঘণ্টা ধৰি ফোন কৰিছে, আহি আছোঁ 8:10 হৈ গ'ল। মাইকী মাৰিব যায় ৰাতিপুৱা, মাইকী মাৰিব যায়। এই আনাৰুল বেচেৰা চশমা পিন্ধাকে ইয়াত, সি পিন্ধিছোঁ ওপৰত। কিয় ভাই ইমান টেনশ্যন কিয় তোমাৰ ঈদৰ দিনা? এইটো এটা নতুন ষ্টাইল এটা, মানে আজিকালি ভাইৰাছ সোমাইছে জেডজি জামানা আৰু বাহন আছে এটা, আৰু কাৰ জানে? জেৰুলৰ স্কুটি আছে, বাকীকেইটা নাই। এতিয়া টমটম ল'ব লাগিব আমি এতিয়া। কি কোৱা, টমটম ল'ব? আহি যাব ব'লা, আমি গৈছোঁ ঈদগাহ ফিল্ডৰ ওচৰত যাওঁ, তাত গৈ পেলাই আমি গোটেই ভিডিঅ'খিনি বনাম। হয় না? ব'লা টমটম পাই গ'লোঁ। টমটম পাই গ'লে আমি ইয়াতকৈ ঈদগাহ ফিল্ড গৈ আছোঁ, গোটেইকেইটা টমটম উঠিলোঁ। আমাৰ এই ভাই নামটো কৈ দিয়া। প্ৰাঞ্জল দাস। টমটমৰ ভাড়া দি দিলোঁ, এতিয়া গৈ আছোঁ আমি ঈদগাহ ফিল্ডৰ ওচৰত। ভাইজানকা পুৰা জাম লাগি আছে। যাম। ঈদ মুবাৰক मुबारक ईद मुबारक मुबारक ईद मुबारक मुबारक ईद मुबारक। নামাজ পঢ়িলোঁ, জেৰুলো পঢ়িলে, নামাজ ভাঙি গ'ল। আৰু যোনে নামাজ পোৱা নাই আপোনালোকে ফৌজদাবৰ্তী মছজিদত নামাজ পঢ়িব পাৰে তাত। আৰু আমাৰ এটা কথা ক'ব বিচাৰোঁ, আমাৰ ঈদৰ দিনা ব্যক্তি এজন মানে ইন্তেকাল হ'ল, মানে ঢুকাল। তেখেতৰ জানাজা নামাজো ঈদৰ দিনাতে হৈছে। আল্লাহ দিলে তেখেতৰ জান্নাত যায়। লৈ লোৱা, এইটো লৈ লওঁ, এইটো না পেঙ্গুইন লৈ লোৱা, ভাল লাগিছে। ভাই এইটো পেঙ্গুইন নে কি? এই পেঙ্গুইন মাছ হয়, পেঙ্গুইন নহয়, ডলফিন বুলি কয়। ডলফিন বুলি কয় ইংলিছত। পইচা দি দিয়া ভাইজানকা পইচা দিব আজি পেমেণ্টটো। জেৰুলে লৈছে, আমাৰ আনাৰুল ভাইয়ে লৈ দিছে মোক। কিবা হ'ল ইয়াৰ জেৰুলৰ আজি? ডলফিনটো লৈ পেলাই কিবা হ'ল? তইতো বিয়া পতা মানুহ, তোৰতো ল'ৰা ছোৱালী আছে, লৈ ল এটা। ল'ৰা ছোৱালী নাই, ডাঙৰ হলে লৈ ল। আনা ললি ডলফিন ললে, আনা ললে
আনো ল'ৰা আনো কি ল'লি ডলফিন ল'লি কি ল'লে ডলফিন ল'লে এতিয়া ৱাজিবে কিবা ল'ব তাৰ ল'ৰাৰ কাৰণে কি ল'লি নাই ল'ৰাক বুজিছিলো এই যে ঈদত আহিছে ঈদত মাতত আহিছে মাত নামাজ পঢ়িলে খালিয়েতো ঘৰতো যাব নোৱাৰে কিবা কিবা ল'ব লাগে ল'ৰা কৈ আছে এইটো নালাগে এই ল'ব লাগে ন খালি গ'লে বেয়া লাগে গাড়ী ল'ব কথাবিলাক বুজি নাপাওঁ কিয় ঠিক আছে গাড়ী ল'ব গাড়ী তো ব'ল আমি যাওঁ আগলৈ যাওঁ এই আমাৰ জেহৰুল মেইন মুৰব্বী ইয়ে ই বেচাৰা খালিয়াত গৈ আছে ঘৰলৈ মই কিবা এটা লৈ ল'ম পাণ চান লৈ ল'ম কিবা ঘৰৰ কাৰণে ল'ম নহয় সময় হয় জেহৰুলে তাক টেম্পাৰেচাৰ খাবলৈ দিছিলে নাখাই সি কুলি কৰে ঈদৰ দিন বুলি একো কোৱা নাই ঈদটো নহ'লে তোক বেয়াকৈ ক'লা জানো মই আমি আহি গৈছোঁ ঘৰলৈ ঘৰত আহি পালোঁ ভাইজানক আহিলে ভাইজানক ঘৰলৈ যাব আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব আৰু ভিডিঅ'টো ছাপোৰ্ট কৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ঠিক আছে গাইজ বাই বাই